অসমৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। অসমৰ কৰ্মচাৰীৰ কি হ'ব ভৱিষ্যত? NPS নাইবা UPS ক'তোৱে সুৰক্ষিত নহয় কৰ্মচাৰীৰ দাবী যে OPS পুনৰ প্ৰৱৰ্তন কৰিব লাগে। NPS ট্ৰাষ্ট নামৰ সংগঠনটোৰ তথ্য অনুসৰি 1 লাখ টকাকৈ মাহিলী দৰমহা পোৱা কৰ্মচাৰী এজনৰ 18 বছৰ পাছত তেওঁৰ মুঠ CPSৰ ধনৰ মূল্য হ'ব 60,55,680 টকা। নিয়ম অনুসৰি ইয়াৰে 21,60,000 টকা ভৱিষ্যনিধি আঁচনিৰ বাবে জমা হ'ব SBI, LIC আদি সংগঠনৰ ওচৰত। পিছে আচৰিত ধৰণে এই জমা ধনৰ বাবদ এই ব্যক্তিজনে মাহিলী পেঞ্চন লাভ কৰিব মাত্ৰ 12,111 টকাকৈহে। এতিয়া প্ৰশ্ন হৈছে, মাহিলী 1 লাখ টকাকৈ দৰমহা পোৱা কৰ্মচাৰীয়ে যদি মাহিলী 12,000 টকাকৈহে পেঞ্চন লাভ কৰে, বাকীসকলৰ বাবে কিমান প্ৰযোজ্য হ'ব? আকৌ ৰাজ্য চৰকাৰৰ প্ৰায় 4 লাখ বিষয়া কৰ্মচাৰীৰ কিমানজনে মাহিলী 1 লাখ টকাকৈ দৰমহা পায়? বৃদ্ধ বয়সত তেওঁলোকৰ কি হ'ব? এনেধৰণৰ প্ৰশ্নই কৰ্মচাৰীসকলক হতাশাগ্ৰস্ত কৰি তুলিছে। ইপিনে পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনত কৰ্মচাৰীসকলে বিভিন্ন সুবিধা লাভ কৰিছিল, যেনে GPFৰ যোগেদি অতি নিম্ন সুতৰ হাৰত ঘৰ বন্ধা, ল'ৰা ছোৱালীৰ বিয়া, উচ্চ শিক্ষা, বেমাৰ আদিৰ বাবে ঋণৰ ব্যৱস্থা, জমাধনৰ বাবদ সৰ্বোত্তম হাৰত নিশ্চিত সুদ, অৱসৰৰ সময়ত সুদ সহিতে GPFৰ জমা হোৱা ধনৰ প্ৰাপ্তি, অৱসৰ বা মৃত্যুৰ সময়ত DCRG নিশ্চিত ধন প্ৰাপ্তি, অতি নগণ্য সুতৰ হাৰত কমিউটেড পেঞ্চন প্ৰাপ্তি, অৱসৰৰ দিনৰ পৰা অন্তিম মাহৰ দৰমহাৰ 50% পেঞ্চন আৰু বছৰি বৰ্ধন, মৰুগীয়া বানচ, চিকিৎসা বানচৰ ব্যৱস্থা, চাকৰিয়ালৰ দৰে চিকিৎসাজনিত খৰচৰ পৰিশোধৰ ব্যৱস্থা, পেঞ্চন ঋণৰ ব্যৱস্থা, পৰিয়াল পেঞ্চনৰ ব্যৱস্থা ইত্যাদি আছিলে। কিন্তু বৰ্ধিত চৰকাৰী ঘাটি বাজেটৰ অজুহাতত জানুৱাৰী 2025 চনৰ পৰা ভাৰতবৰ্ষত পুৰণি পেঞ্চন আইন বাতিল কৰি নতুনকৈ ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল। অসমতো চৰকাৰী অধ্যাদেশৰ জৰিয়তে 6 অক্টোবৰ 2009 দ্বাৰা 1 ফেব্ৰুৱাৰী 2005 চনৰ পাছত নিয়োগ হোৱা সকলো বিষয়া কৰ্মচাৰীৰ বাবে এই আঁচনি বলবৎ কৰা হৈছে। এই আঁচনিৰ অধীনত কৰ্মচাৰীসকলৰ ভৱিষ্যনিধিৰ বাবে পেঞ্চন ফাণ্ড ৰেগুলেটৰী অথৰিটি স্থাপন কৰি ফেব্ৰুৱাৰী 2025 পাছত যোগদান কৰা কৰ্মচাৰীসকলৰ পেঞ্চন সম্বন্ধীয় সকলো দায়িত্ব এই অনুষ্ঠানক হস্তান্তৰ কৰা হয়। এই আঁচনিৰ অধীনত কৰ্মচাৰীসকলৰ প্ৰতি মাহৰ দৰমহাৰ 10% এই অনুষ্ঠানত জমা হ'ব আৰু সমপৰিমাণৰ ধন চৰকাৰে জমা কৰিব। অৰ্থাৎ 20,000 টকা মাহিলী দৰমহা পোৱা কৰ্মচাৰীজনৰ বাবে মুঠ 4,000 টকাকৈ ভৱিষ্যনিধি আঁচনিত জমা হ'ব আৰু সেই ধন কেইটামান চৰকাৰৰ অধীনস্থ বিত্তীয় অনুষ্ঠানে বজাৰত নিৱেশ কৰিব। এই বিত্তীয় অনুষ্ঠানবোৰে উপাৰ্জন কৰা ধনৰ লাভাংশক পেঞ্চন হিচাপে অৱসৰৰ সময়ত ব্যক্তিজনক দিয়া হ'ব। 2010 চনৰ পৰা এই ব্যৱস্থাৰ সপক্ষে বিপক্ষে বিভিন্ন মহলত আলোচনা চলি আছে। যোৱা 2 বছৰত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কিছুমানৰ তথ্যই সকলোকে ভৱিষ্যত সম্বন্ধে শংকিত কৰি তুলিছে। 2012 আৰু 14 চনত পালিশিক্ষিত বিদ্যালয়সমূহৰ বহুজন শিক্ষকে 17-18 চনত অৱসৰ লৈছে আৰু ব্যক্তিসকল NPS আঁচনিৰ অন্তৰ্ভুক্ত হোৱা ব্যক্তি আৰু তেওঁলোকৰ অৱসৰ বয়সত 1,90,000 টকাৰ পৰা 4,50,000 টকাকৈ মুঠ ধন জমা হৈছিল। তেওঁলোকৰ কেইজনমানে NSDLৰ পৰা মাহিলী 1,000ৰ পৰা 1,200 টকাকৈ পেঞ্চন পাব বুলি জাননী অহাৰ বিপৰীতে বহুকেইজনৰ ক্ষেত্ৰত LIC, SBI লাইফ পেঞ্চনৰ নামত মাহে এটকাও ধন নাপায় বুলি অৱগত কৰিছে। তেন্তে কি হ'ব এই বৃদ্ধ ব্যক্তিসকল লগতে তেওঁলোকৰ পৰিয়ালৰ? NPS ট্ৰাষ্ট নামৰ সংগঠনটোৰ তথ্য অনুসৰি 1 লাখ টকাকৈ মাহিলী দৰমহা পোৱা কৰ্মচাৰী এজনৰ 18 বছৰ পাছত তেওঁৰ মুঠ CPSৰ ধনৰ মূল্য হ'ব 60,55,680 টকা। নিয়ম অনুসৰি ইয়াৰে 21,60,000 টকা ভৱিষ্যনিধি আঁচনিৰ বাবে জমা হ'ব SBI, LIC আদি সংগঠনৰ ওচৰত। পিছে আচৰিত ধৰণে এই জমা ধনৰ বাবদ এই ব্যক্তিজনে মাহিলী পেঞ্চন লাভ কৰিব 12,111 টকাকৈহে। ভাবিবলৈ ভয় লাগে আচলতে কি হৈ আছে, কাৰ বাবে হৈ আছে বা কিয় হৈ আছে। সকলোৱে এবাৰ দকৈ ভবা উচিত কাৰ স্বাৰ্থৰ বাবে এই ব্যৱস্থা কৰা হৈছে। আৰু এয়া আছিলে আমাৰ আজিৰ প্ৰতিবেদন। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।